हेलो एवरीवन की खबर आशा करूँ आपलोक सकलो जेन भाले आछे मैं सुम्पी आपलोक सकलोके लार्न एंड क्राफ्ट विथ मी चेनेलटुলৈ स्वागतम जनाइछु যদি ভিডিওটো ভাল পায় তেনে লাইক কৰিব ধুনিয়া ধুনিয়া কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰো তোমালোক সকলো যেন ভালে আছা আজি আলোচনা কৰিব ওলাইছো ক্লাস 8 ৰ মেথছৰ চেপ্টাৰ 6 বৰ্গ আৰু বৰ্গমূল এই চেপ্টাৰটোৰ অনুশীলনী 6.3 কোৱেশ্চন কিটা আলোচনা কৰিম গতিকে বলা পলম নকৰি ভিডিওটো আৰম্ভ কৰো ইয়াৰ আগৰ ভিডিওটোত কোৱেশ্চন 1 2 3 আলোচনা কৰা হৈছিল গতিকে আজি কোৱেশ্চন নম্বৰ 4 ৰ পৰা আলোচনা কৰিম ইয়াতে কোৱেশ্চন নম্বৰটো দিছে চাইলোৱা যে আটাইতকৈ কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে তলৰ সংখ্যাৰ প্ৰতিটো পূৰ্ণবৰ্গ হ'ব অৰ্থাৎ আমাৰ কি কৈছে যে যিকিটা সংখ্যা দিয়া হৈ আছে সেই সংখ্যাকিটা আমি পূৰ্ণবৰ্গ কৰিব লাগিব বুজি পাইছে না ইয়াৰ আগৰ ভিডিওটোত আমি পূৰ্ণবৰ্গ কি গম পাইছিলো ইদাসু আমি গম পালো যে 15 টো পূৰ্ণবৰ্গ নহয় গতিকে তাক আমি কি কৰিব লাগিব পূৰ্ণবৰ্গ কৰিবলৈ প্ৰথমতে এই 15 টো আমি উৎপাদকত ভাগিম ঠিক আছে উৎপাদকত ভাগিলে আমি কি গম পাওঁ যে 3 5 গুণ কিমান 15 হল এতিয়া এটাকে লিখিবা 15 সমান আমি কিমান পালো 3 * 5 এতিয়া সোৱা 3 * 5 পাইছো আমি উৎপাদকত ভাগুতে কিন্তু আমি জানো যে পূৰ্ণবৰ্গ কৰিব হলে কি হয় জোৰ জোৰ হ'ব লাগে 3 এজোৰ তেনেকে 5 এজোৰ বা দুজোৰ যিমান জোৰ হয় আৰু মানে সব কি হ'ব লাগে স্কয়াৰ হ'ব লাগে অৰ্থাৎ জোৰ হ'ব লাগে কিন্তু ইয়াত আমাৰ কিমান আছে 3 আৰু 5 আছে বুজি পাইছনে গতিকে আমি কি কৰিম সোৱা যদি 3 লগত আৰু এটা 3 পূৰণ কৰি দিও ঠিক তেনেদৰে 5 ৰ লগত যদি আৰু এটা 5 পূৰণ কৰি দিও তেতিয়া আমাৰ কি হৈ যাব সব জোৰ জোৰ হৈ যাব না যায় আৰু আমাৰ পূৰ্ণবৰ্গ কৰিবলৈ কি হয় জোৰ কৰিব লাগে বুজি পাইছানে মানে জোৰা জোৰা বনাব লাগে আৰু এতিয়া সো ইয়াতে আমি কিমান পালো সো আমি নতুনকে ইয়াত কি যোগ কৰিলো এই 3 টো যোগ কৰিলো আৰু 5 টো যোগ কৰিলো বুজি পাইছানে আমাৰ কোৱেশ্চনটোত দিছে যে কি যোগ কৰিলে আমি মানে সংখ্যাটো পূৰ্ণবৰ্গ কৰিব পাৰিম বুজি পাইছানে তো এতিয়া সো আমি কি লিখিম যে 3 * 5 অৰ্থাৎ কিমান ইকুৱেল টু কিমান 15 বুজি পাইছান এই 3 * 5 টো আমি নতুনকে যোগ কৰিছো বুজি পাইছানে গতিকে লিখা 15 ৰে পূৰণ কৰিলে সংখ্যাটো আমাৰ কিমান আছিল চাইলো 15 আছিল গতিকে লিখা 15 সংখ্যাটো পূৰ্ণবৰ্গ হ'ব বুজি পাইছানে এতিয়া আমি এই 15 টো পূৰ্ণবৰ্গ কৰিলে কিমান পাও চাই লও 15 * 15 কৰিলে আমি কিমান পাম 15 15 গুণ কিমান 225 বুজি পাইছানে গতিকে 225 টো আমাৰ কি হ'ব 15 মানে 225 এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব বুজি পাইছা আৰু আমি নতুনকে কি যোগ কৰিছো 15 যোগ কৰিছো কোৱেশ্চন নম্বৰ 2 দিছে 45 এটা 45 টো আমি প্ৰথমতে কি কৰিম উৎপাদকত ভাগি লম ঠিক আছে আৰু আমি জানো যে 45 ক 3 ৰে হৰণ যাব হয়নে 3 গুণ 3 5 গুণ কিমান 15 মানে 15 3 গুণ কিমান 45 হল আকৌ সোৱা এই 15 কিমানে যাব 3 ৰে যাব 3 5 গুণ কিমান 15 হল এতিয়া আমি 45 ক কি পালো সোৱা 3 * 3 * 5 বুজি পালানে আমি উৎপাদকত ভাগুতে এইকিটা সংখ্যা পালো আৰু ইয়াতে আমাৰ কামটো কি হ'ব জোৰ বনাব লাগিব মানে পূৰ্ণবৰ্গ কৰিলে জোৰ বনাব লাগিব এতিয়া সো আমাৰ 3 টো এজোৰ হৈ আছে মানে 5 ৰ লগত আৰু এটা সংখ্যা পূৰণ কৰি দিলে আমি কি পাই যাম আৰু এজোৰ পাই যাম বুজি পাইছা গতিকে লিখো সোৱা 3 * 3 * 5 * 5 আৰু নতুনকে আমি যোগ কৰিলো কিমান 5 যোগ কৰিলো বুজি পাইছানে গতিকে ইয়াত লিখি দিব পাৰে এটাকে 45 ৰ লগত 5 যোগ কৰিলে পূৰ্ণবৰ্গ সংখ্যাটো পাম বুজি পালা এটোই হ'ব আমাৰ এনসাৰ এতিয়া এটো তাক পূৰ্ণবৰ্গ কৰি চাব পাৰা তোমালোকে 3 3 গুণ কিমান হ'ব 9 হ'ব 9 5 গুণ 45 আৰু 45 ৰ লগত 5 পূৰণ কৰিলে আমি কি পাই যাম 45 ৰ পূৰ্ণবৰ্গটো পাম কিন্তু আমাক খেটো উলিয়াব দিয়া নাই আমাক খুদিছে কোৱেশ্চনটোত যে নতুনকে কি ক্ষুদ্ৰতম সংখ্যা যোগ কৰিলে আমি কি পাম পূৰ্ণবৰ্গ সংখ্যা পাম আৰু ইয়াত আমি গম পালো যে আমি নতুনকে কি যোগ কৰিলো 5 যোগ কৰিলো গতিকে আমাৰ এনসাৰটো কিমান হ'ব 5 হ'ব অৰ্থাৎ মানে কি জোৰ বনালে হৈ গল আৰু ইয়াত এটা আমি জোৰ কিমান 3 এজোৰ পাই আছিলো গতিকে আমি 3 যোগ কৰা নাই যদি 3 আৰু 5 পালো হয় তেতিয়া আমি কি কৰিলো হয় অকল দুইটা যোগ কৰিলো হয় মানে জোৰ বনালো হয় বুজি পাইছা
নেক্সট কুৱেশ্যন তোমালোকৰ দিয়া হৈ আছে কুৱেশ্যন নম্বৰ 3 দিছে 150 হয় 150 এতিয়া এইটো আমি কেনেকৈ কৰিম চাই লোৱা 150ক প্ৰথমতে ভাগি লওঁ ইয়াক 2ৰে যাব 2 7 গুণ 14 2 5 গুণ 10 হ'ল এতিয়া আকৌ ইয়াত কিমানে যাব চোৱা 3ৰে যাব 3 2 গুণ 6 1 ৰ'ল 15 হ'ল 3 5 গুণ 15 আকৌ ইয়াতে কিমান আছে চোৱা 5 5 গুণ 25 হ'ল একেবাৰে সহজ এতিয়া চোৱা এটাকে লিখিব পাৰে এটাকে 150 ইকুৱেল আমি কিমান পালোঁ 2 × 3 × 5 × 5 হ'ল এতিয়া ইয়াৰ পিছত তোমালোকৰ কামটো কি হ'ব কেইযোৰ আছে বিচাৰিব লাগিব হয়নে ইয়াত আমি 5 5 এযোৰ পাই আছোঁ হ'ল আকৌ এতিয়া 2টোক জোৰ বনাব লাগিব 3টোক জোৰ বনালে আমি কি পাই যাম সংখ্যাটো পাই যাম হ'ল এতিয়া আমি কি পাতিম চোৱা 2 লগত 2 এটা আমি জোৰ বনাইছোঁ এইটো নতুনকৈ যোগ কৰিছোঁ হয়নে আকৌ চোৱা 3 লগত আকৌ 3 এটা আমি কি কৰিছোঁ নতুনকৈ যোগ কৰিছোঁ হ'ল বাকি একে পাতি দিছোঁ ইয়াত যেনেকৈ আছে ওপৰ লাইনটোৰ সৈতে সেম পাতি দিলোঁ হ'ল এতিয়া চোৱা আমি নতুনকৈ কি যোগ কৰিলোঁ এই 2টো যোগ কৰিলোঁ আৰু 3টো যোগ কৰিলোঁ বুজি পাইছানে 2 × 3 যোগ কৰিলোঁ এতিয়া 2 × 3 কৰিলে আমি কিমান পাওঁ 6 পাওঁ বুজি পালা গতিকে আমি 150 লগত যদি এনসাৰটো কি হ'ব 150 লগত 6 যোগ কৰিলে 6 যোগ কৰিলে আমি কি পাম পূৰ্ণবৰ্গ সংখ্যা পাম বুজি পালানে তোমালোকৰ কোৱেশ্যন যিয়ে নাহক খালি কি কৰিবা উৎপাদকত ভাগিবা ভাগি জোৰ আছে নেকি চাবা যে 5 5 দুটা বা 3 3 দুটা আছে নে চাবা আছে যদি পাতি দিবা আৰু যদি নাই তেতিয়াহলে কি কৰিবা নতুনকৈ এড কৰি দিবা মানে পূৰণ কৰি দিবা আৰু কুৱেশ্যনৰ তোমালোকৰ আছে 175 এতিয়া 175ক আমি কি কৰিছোঁ উৎপাদকত ভাগিছোঁ চোৱা 5ৰে 5 3 গুণ 15 2 বাকি ৰ'ল 25 হ'ল হয়নে 5 5 গুণ 25 মানে আমি কিমান পালোঁ 35 পালোঁ এইটো মানে 35 হা তাৰপিছত চোৱা 5ৰে 5 7 গুণ 35 অৰ্থাৎ আমি কি কি পালোঁ সংখ্যা চোৱা এতেকে 175 ইকুৱেল টু 5 × 5 × কিমান পালোঁ এইটো চোৱা 7 হ'ল এতিয়া চোৱা আমি ইয়াত কেইযোৰ পাইছোঁ চাই লোৱা 5ৰ এযোৰ পাই আছোঁ গতিকে 7ৰ লগত আৰু 7 এটা পূৰণ কৰি দিলে আমি কি পাই যাম পূৰ্ণ সংখ্যা পাই যাম বুজি পাইছানে হ'ল এতিয়া এতেকে আমি কি যোগ কৰিলোঁ চাই লোৱা এতেকে 175ৰ লগত আমি নতুনকৈ কি যোগ কৰিছোঁ চোৱা 7টো যোগ কৰিছোঁ হয়নে 175ৰ লগত 7 যোগ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পাম তোমালোকে বহি ধুনীয়াকৈ পাতি ল'বা নেক্সট কুৱেশ্যন নম্বৰ 5ৰ 1ত দিয়া হৈ আছে 8 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা এতিয়া চোৱা আমি কি কৰিব লাগিব 8 15 আৰু 20ৰ কি কৰিব লাগিব এনেকুৱা এটা সংখ্যা উলিয়াব লাগিব মানে যেটো পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু সেই সংখ্যাটোক 8 15 আৰু 20ৰেও কি হ'ব তাক হৰণ যাব বুজি পাইছানে গতিকে আমি প্ৰথমতে কি কৰিব লাগিব এই 8 যিকিটা সংখ্যা দিছে আৰু মানে 15 আৰু কিমান 20 হ'ল এই সংখ্যাকিটা আমি প্ৰথমতে কি কৰিম লসাগু উলিয়াই ল'ম বুজি পাইছানে মানে যেটো কৈছে যে 8 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো বুজি পাইছানে সৰু হ'ব লাগিব আৰু কি কি হ'ব লাগিব পূৰ্ণবৰ্গ হ'ব লাগিব এতিয়া প্ৰথমতে আমি কি কৰোঁ ইয়াৰ লসাগু উলিয়াও চোৱা 2ৰে যাব 2 4 গুণ 8 হলে 15টোক 2ৰে নাযায় গতিকে 15 নামি আহিলে আকৌ 2 10 গুণ কিমান পালোঁ আমি 20 পালোঁ হ'ল আকৌ চোৱা ইয়াক 2ৰে দিছোঁ 2 2 গুণ 4 15টো নাযায় গতিকে 2 5 গুণ 10 তোমালোক সকলোৱে জানা চাগে লসাগু উলিয়াব তথাপিও মই কৰি দেখাই দিছোঁ এতিয়া চোৱা এই দুটা সংখ্যাক 5ৰে যাব হয়নে গতিকে চোৱা 5 2টো নামি আহিলে 5 3 গুণ 15 আকৌ 5 গুণ কিমান 5 বুজি পাইছানে গতিকে আমি কি কি সংখ্যা পালোঁ চোৱা এতেকে লসাগু কি পালোঁ এই সংখ্যা গোটেইকেইটা পাতি লোৱা প্ৰথমতে 2 × 2 × 5 × 2 × 3 × 1 বুজি পালানে আমি এইকেইটা কি পালোঁ লসাগু পালোঁ এতিয়া চোৱা ইয়াৰ পিছতে আমাৰ কামটো কি হ'ব জোৰটো বিচাৰিব লাগিব মানে কেইযোৰ পাইছোঁ বুজি পাইছানে ইয়াতে চোৱা অকল আমি 2 এযোৰে পালোঁ হলে আকৌ আমি পোৱা নাইকিয়া তো এতিয়া চোৱা আমি এই গোটেইকেইটা সংখ্যা পূৰণ কৰোঁ 2 2 গুণ 4 4 5 গুণ 20 আৰু ইফালে কিমান আছে 6 আছে মানে 20 আৰু 6 আছে গতিকে কিমান পাম আমি 120 পাম বুজি পালা
20 6 গুণ কিমান 120 অৰ্থাৎ আমি গোটেইকেইটা পূৰণ কৰিলে কিমান পাম 120 পাওঁ আৰু আমাৰ কুৱেশ্যনটোত কি কৈছে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াব দিছে এতিয়া যেহেতু এটো আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াক আমি পূৰ্ণবৰ্গ সংখ্যা কৰিবৰ কাৰণে কি কি সংখ্যাৰে পূৰণ কৰিব লাগিব চোৱা 5 টো এটা আছে গতিকে ইয়াত আৰু এটা 5 পূৰণ কৰিব লাগিব 2 টো এটা আছে গতিকে আৰু এটা 2 ৰে পূৰণ কৰিব লাগিব আৰু 3 টো এটা আছে গতিকে আৰু এটা 3 ৰে পূৰণ কৰিব লাগিব বুজি পাইছানে এইকেইটা সংখ্যা যদি আমি ইয়াক পূৰণ কৰি দিওঁ তেতিয়া আমি কি পাম পূৰ্ণবৰ্গ সংখ্যা পাম ইয়া আগৰ কুৱেশ্যনটোৰ নিচিনা হয়নে গতিকে এই তিনিটা পূৰণ কৰিলে কিমান পাম চোৱা 5 2 গুণ 10 10 3 গুণ 30 বুজি পালা গতিকে এতিয়া চোৱা 8 15 আৰু 20 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল ইয়াত এতিয়া কি কি হ'ব চোৱা এই সংখ্যাকেইটা বুজি পাইছানে আমি নতুনকৈ কি কি পূৰণ কৰিছো চোৱা 5 ৰে পূৰণ কৰিছো 2 ৰে পূৰণ 2 পূৰণ কৰিছো আৰু 3 পূৰণ কৰিছো বুজি পাইছা এইকেইটা পূৰণ কৰিলে আমি কিমান পাম 30 বুজি পাইছানে কোৱেশ্যন নম্বৰ 2 দিছে 12 20 আৰু 25 ৰে হৰণ কৰিব পৰা ক্ষুদ্ৰতম পূৰ্ণবৰ্গ সংখ্যাটো নিৰূপণ কৰা এটো কি আগৰ কুৱেশ্যনটোৰ সৈতে একে হয়নে গতিকে আমি কি কৰিছো প্ৰথমতে 12 20 আৰু 25 ৰ লসাগু উলিয়াইছো এটো বুজি পাইছা নিশ্চয় লসাগুটো এটো আমি কিমান পালো লিখা এতেকে লসাগু তোমালোকে যদি লসাগু উলিয়াব সকলোৱে ভালকে নোৱাৰা তেন্তে কমেন্ট কৰিবাচোন তেতিয়া মই এটা ভিডিও বনাম অকল লসাগু কেনেকৈ উলিয়ায় তাৰ ওপৰত হল তো এতিয়া ইয়াতে চোৱা কি কি আছে এটা জোৰা আছে আৰু 5 5 এজোৰা আছে বুজি পাইছানে সিঙ্গল কে কি আছে 3 আছে আৰু 1 আছে তে এটো গুটেকিটা পূৰণ কৰিলে কিমান পাম চোৱা এতিয়া চোৱা আমি এইকিটা যেতিয়া পূৰণ কৰিম গুটেকিটা পূৰণ কৰিলে কিমান পাম 2 2 গুণ 4 4 5 গুণ 20 আৰু ইফালে 15 হয়নে 20 আৰু 15 কিমান হ'ব 300 অৰ্থাৎ আমাৰ লসাগু আমি কিমান পালো 300 পালো হল আৰু আমি নতুনকে কি কি এড কৰিলো চোৱা কৰিব লাগিব আৰু মানে এই 3 টো নতুনকে 3 এটা এড কৰিলে আমি কি পাই যাম পূৰ্ণবৰ্গ সংখ্যা পাই যাম মানে বাকি গুটেকিটা আমাৰ জুৰে আছে একটো নাপাতিলেও হয় গতিকে পতা নাই চোৱা 2 টো এজোৰ আছে মানে 2 স্কয়াৰ হৈ আছে আৰু 5 টো দুটা আছে মানে 5 স্কয়াৰ হৈ আছে হয় 3 টো সিঙ্গল আছে হল এতিয়া এতেকে তোমালকে লিখা এতেকে পূৰ্ণবৰ্গ সংখ্যাটো কিমান মানে 3 ৰে যোগ কৰিব লাগিব 3 ৰে আমি যদি পূৰণ কৰো তেতিয়া আমি কি পাই যাম এই টোটাল লসাগুটোৰ লগত আমি 3 যদি পূৰণ কৰি দিও তেতিয়া আমি গুটে সংখ্যাটো পাই যাম বুজি পাইছানে এতিয়া 300 আৰু 3 ৰে পূৰণ কৰিলে আমি কিমান পাম 900 3 3 গুণ 9 আৰু দুটা শূন্য থকাৰ কাৰণে 0 বুজি পাইছা গতিকে আমাৰ 20 12 20 আৰু 15 ৰে হৰণ কৰিব পৰা আটাইতকৈ ক্ষুদ্ৰতম পূৰ্ণবৰ্গ সংখ্যাটো হ'ল কিমান 3 তোমালোকে গম পালা যে 51 ৰ আমাৰ আনসাৰটো কিমান হ'ল আমি নতুনকে কি এড কৰিলো 30 বুজি পাইছানে গতিকে আমাৰ ইয়াৰ আনসাৰটো কিমান লিখিবা 30 দে আমি 3600 টো আমি কি কৰিছো মানে 3600 টো আমি পূৰণ কৰি পেলাই উলিয়াইছো হয়নে কিন্তু আমি নতুনকে কি এড কৰিব লাগিব হেতুৱে কোৱেশ্যনটো সুধিছে হয়নে গতিকে আমাৰ তাৰ আনসাৰটো কিমান হ'ব 30 হ'ল ঠিক তেনেদৰে নেক্সট কুৱেশ্যনটো তোমালোকৰ 2 দিয়া হৈ আছিল আৰু তাতে তোমালোকৰ আনসাৰটো কি হ'ব আমি ইয়াতে নতুন কি এড কৰিছো 3 এড কৰিছো বুজি পাইছানে গতিকে আনসাৰটো কিমান হ'ব 3 নেক্সট কুৱেশ্যন নম্বৰ 6 1 ত দিছে সো 4032 কি ক্ষুদ্ৰতম সংখ্যাৰে হৰণ কৰিলে হৰণ ফলটো এক পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু সেই ভাগফলটোৰ বৰ্গমূল উলিওৱা বুজি পাইছানে মানে কুৱেশ্যনটো তোমালোকৰ কি কৈছে যে 4032 ক আমি কি কৈছে যে কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব বুজি পাইছানে অৰ্থাৎ আমি 4032 ক আমি প্ৰথমতে কি কৰিব লাগিব উৎপাদকত ভাগি পেলে তাত মানে জোৰ বনাব লাগিব হয় তাৰ পিছতে আমি কি গম তাৰ পূৰ্ণবৰ্গ সংখ্যাটো পাম আৰু তাৰ সেই পূৰ্ণবৰ্গ সংখ্যাটো হৰণ ফলটো আকৌ কি কৈছে তোমালোকৰ বৰ্গমূল উলিয়াব দিছে এতিয়া চোৱা প্ৰথমতে আমি ইয়াত এককৰ ঘৰৰ সংখ্যা যুগ্ম সংখ্যা আছে গতিকে আমাৰ 2 ৰে হৰণ যাব চোৱা আমি কি পালো ইয়াৰ লসাগুটো কি পালো চোৱা এই সংখ্যা কিটা পালো বুজি পাইছানে তোমালোকে গম পাইছা সাগে এটাকে লিখা এটাকে 4032 ইকুৱেল টু আমি কিমান পালো চোৱা কেটা 2 আছে হিসাব কৰা 1 2 3 4 5 6টা 6টা 2 আছে মানে গতিকে লিখা 2 3 4 5 6 হল আৰু 3 কিমান আছে চোৱা দুটা আছে 3 into 2 into কিমান আছে চোৱা 7 হল এতিয়া আমি কি কৰিব লাগিব ইয়াৰ পৰা জোৰ বনাব লাগিব বুজি পাইছানে এই দুটা 2 মিলি দুটা জোৰ হল আচ্ছা 2 স্কয়াৰ into 2 স্কয়াৰ into 2 স্কয়াৰ মানে তিনটা আমি 2 স্কয়াৰ পালো হনে আকৌ 3 স্কয়াৰ মানে এজোৰ পালো হল আৰু ইফালে কিমান আছে 7 চোৱা তোমালোকৰ কুৱেশ্যনটো দিছিলে যে
403 কিহেৰে হৰণ কৰিলে হৰণফলটো পূৰ্ণবৰ্গ হ'ব হা গতিকে আমি কি কৰিব লাগিব ইয়াক হৰণফলটো উলিয়াই ল'ব লাগিব প্ৰথমতে তে ইয়াক আমি হৰণ কৰিলে কিমান পাওঁ চাই লোৱা 403 টোক আমি হৰণ যদি কৰোঁ এতিয়া চোৱা 7 এৰে 7 5 গুণ 35 আমি হৰণফলটোতে কিমান পালো চাই লোৱা 576 পালো হল অতে যোনটো হৰণ মানে ভাগফল ওলাব সেই ভাগফলটো কি কৰিব দিছিলে আমাৰ নেক্সট প্ৰথম কোৱেশ্চনটো লাষ্টত তোমালোকক কি দিছিলে চোৱা সেই ভাগফলটো বৰ্গমূল উলিয়াব দিছিলে বুজি পাইছানে এতিয়া আমাৰ ভাগফলটো আমি কিমান পাই আছো 576 এটা 576 ক আমি কি কৰিব লাগিব বৰ্গমূল উলিয়াব লাগিব এতিয়া বৰ্গমূল উলিয়াবলৈ আমি কি কৰিব লাগিব চাই লোৱা 576 ইয়াক আমি বৰ্গমূল উলিয়াবলৈ কি কৰিব লাগিব তাক উৎপাদকত ভাগি ল'ব লাগিব চোৱা হল এতেকে আমি কি পালো লিখা কি পালো চোৱা 2 ইয়াতে গোটেই সংখ্যাকেইটা ইয়াত পাতি লোৱা মই তলত পাতি দিছো চাই লোৱা 756 ইকুৱেল আমি কিমান পালো 2 * 2 কেটা 2 আছে চোৱা 1 2 3 4 5 6টা হলনে 1 2 3 4 5 6 হল ইনটু কিমান আছে 2 3 * 3 ইয়াত চোৱা কেজোৰ পালো এজোৰ দুজোৰ তিনিজোৰ আৰু ইফালে 3 কিমান এজোৰ হল এতেকে √576 ইকুৱেল টু আমি কিমান পালো চোৱা এই দুটা দুইৰ পৰা এটা দুই আহিব এই দুটা দুইৰ পৰা এটা দুই আহিব এই দুটা দুইৰ পৰা এটা দুই আহিব আৰু এই তিনটা তিনি দুটাৰ পৰা আমি কেটা তিনি আনিম এটা হল এটা এইকেইটা পূৰণ কৰা 2 2 4 4 2 8 8 3 গুণ কিমান 24 হল গতিকে আমাৰ আনসাৰটো কিমান হ'ব 24 অৰ্থাৎ 576 ৰ বৰ্গমূল আমি কিমান পালো 24 নম্বৰ 2 দিছে 14112 কি আটাইতকৈ সৰু সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো পূৰ্ণবৰ্গ হ'ব সেই পূৰণফলটোৰ বৰ্গমূল কিমান ঠিক আছে এতিয়া চোৱা কি কৈছে যে 14112 ক আমি কি কৈছে যে কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব অৰ্থাৎ আমি এই 14112 ক আমি প্ৰথমতে কি কৰিব লাগিব উৎপাদকত ভাগি ল'ব লাগিব ভাগি পেলাই আমি ইয়াতে জোৰা বনাব লাগিব ঠিক আছে আগৰ কোৱেশ্চনটো হতে একে জোৰা বনাওঁতে আমাৰ যেটো বাকি থাকিব সেই যিকিটা মানে সংখ্যা বাকি থাকিব আৰু সেই সংখ্যাকিটা পূৰণফলটোৱে হ'ব কি আমাৰ আনসাৰটো আটাইতকৈ সৰু সংখ্যা বুলি কৈছে না হেতুৱে হ'ব পূৰ্ণবৰ্গ সংখ্যা হল এতিয়া কৈছে যে যোনটো সংখ্যাৰে পূৰণ কৰি পেলাই আমি পূৰণফলটো পাম সেই পূৰণফলটোক আকৌ কি কৈছে বৰ্গমূল উলিয়াব দিছে ঠিক আছে এতিয়া ইয়াতে মই এটো উৎপাদকত ভাগি লৈছো চোৱা 1 ইয়াতে ইয়াৰ আনসাৰটো হ'ব 14112 ইকুৱেল টু এই সংখ্যাকিটা এটা পাতা দুই কেটা আছে চোৱা 1 2 3 4 5 পাঁচটা আছে হয়নে গতিকে লিখা 5 হল তাৰপিছত চোৱা 3 দুটা আছে মানে 3 এজোৰ আছে আৰু 7 এজোৰ আছে হয় গতিকে লিখা 7 হল এতিয়া আমাৰ ইয়াতে কি হৈছে আমি জোৰা বনাম চোৱা 7 * 7 এজোৰা হল মানে 7 স্কয়াৰ আৰু 3 * 3 মানে কি পালো আমি 3 স্কয়াৰ হল আকৌ এটা 2 চোৱা এজোৰ দুজোৰ অৰ্থাৎ এই সংখ্যাটো আমি ৰখি গল বুজি পাইছানে আমাৰ ৰখিল কিমান 2 এটা 2 ৰখিলে আৰু এই সংখ্যাটোৰ লগত যদি আৰু এটা আমি 2 এটা পূৰণ কৰি দিও তেতিয়া এই সংখ্যাটো কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হৈ যাব আৰু আমাৰ ফাৰ্স্ট কোৱেশ্চনটোত হেতুৱে খুদিছিল যে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো পূৰ্ণবৰ্গ হ'ব গতিকে আমি গম পালো যে এতেকে 4112 ক 2 ৰে পূৰণ কৰিলে পূৰণফলটো কি হ'ব পূৰ্ণবৰ্গ হ'ব পূৰ্ণবৰ্গ হ'ব বুজি পাইছানে মানে আমি এই গোটেইকেইটা সংখ্যা ইয়াত জোৰ জোৰ হৈ আছে ইয়াত 2 এজোৰ ইয়াত এজোৰ
3টো জোৰ হৈ আছে 7টো জোৰ হৈ আছে খালি আমাৰ সিঙ্গলকে আছে কি এই 2টো হল ইয়াকো যদি আমি আৰু 2 এটা পূৰণ কৰি দিও তেতিয়া কি হৈ যাব এই গোটেই সংখ্যাটো আমাৰ কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হ'ব এতিয়া আমাৰ আকৌ পিছৰ কোৱেশ্চনটো দিছে যে সেই পূৰণফলটো বৰ্গমূল উলিয়াব দিছে অৰ্থাৎ এই গোটেই সংখ্যাখিনি আকৌ 2 ৰে যেতিয়া পূৰণ কৰি দিম তেতিয়া আমি পূৰ্ণবৰ্গ সংখ্যাটো পাম না নাপাম সেই পূৰ্ণবৰ্গ সংখ্যাটো কি কৈছে বৰ্গমূল উলিয়াব দিছে বুজি পাইছানে গতিকে আমি কি কৰিব লাগিব চোৱা এই গোটেইকেইটা পূৰণ কৰিলে আমি এটো পাম হয় না 1 4 1 1 2 ইয়াক আকৌ আমি কিহেৰে পূৰণ কৰি দিও 2 ৰে পূৰণ কৰি দিও ঠিক আছে এতিয়া 2 ৰে পূৰণ কৰিলে আমি কিমান পাম চোৱা 2 2 4 2 1 2 2 1 2 2 4 8 2 1 2 বুজি পালা আমি পূৰ্ণবৰ্গ সংখ্যাটো কিমান পালো 28224 হল এতিয়া এই সংখ্যাটো আমি নেক্সট আমাৰ যেটো নেক্সট কোৱেশ্চনটো দিলে যে সেই পূৰণফলটো বৰ্গমূল উলিওৱা গতিকে আমি এই পূৰণফলটোক আমি কি কৰিব লাগিব বৰ্গমূল উলিয়াব লাগিব তোমালোকে কোৱেশ্চনটোত কি কৈছে আৰু আনসাৰ কোনটো হ'ব হেতু নিজে কেচ কৰিব পাৰিব লাগিব দেই ইয়াত যদি কৈছে আটাইতকৈ সৰু সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো পূৰ্ণবৰ্গ হ'ব ইয়াতে তোমালোকে এটো পাতি দিলে কিন্তু নহব আমাৰ কোৱেশ্চনটো যে কি সংখ্যাৰে পূৰণ কৰিলে হ'ব গতিকে আনসাৰটো কি হ'ব 2 ৰে পূৰণ কৰিলে দেই হেতু অলপ ভালকে চাই লবা এ 28224ক আমি উৎপাদকৰ ভাগতে এইকেইটা সংখ্যা পালো হল গতিকে আমি ইয়াৰ কি বৰ্গমূল উলিয়াব পাৰিম গতিকে লিখা 28224 ইকুৱেল টু আমি কিবা পালো এই সংখ্যা কেইটা লিখা 2 into 2 এটা 2 কেইটা আছে চোৱা 6টা আছে গতিকে 6টা 2 পাতিছো হলে আকৌ পূৰণ কিমান আছে চোৱা 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 হল তেতিয়াকে ইয়াৰ বৰ্গমূল হ'ব √28224 কিমান হ'ব চোৱা এজোৰ এটো জোৰৰ পৰা এটা 2 আহিলে হলে এটো জোৰৰ পৰা এটা 2 আহিলে এটো জোৰৰ পৰা এটা 2 আহিলে হল আকৌ এটো জোৰৰ পৰা এটা 3 আহিলে আৰু এটো জোৰৰ পৰা এটা 7 আহিলে হল গতিকে এইকেইটা পূৰণ কৰিলে কিমান পাম চোৱা 7 3 গুণ 21 আকৌ ইফালে 2 2 গুণ 4 2 গুণ 8 হয়নে মানে 21 8 গুণ কিমান হ'ব 21 8 গুণ 8 গুণ 8 আৰু 8 গুণ 16 মানে 168 বুজি পালা গতিকে আমাৰ নেক্সট কোৱেশ্চনটো আনসাৰ হ'ব 28224 ৰ বৰ্গমূল কিমান হ'ব 168